সাবুয়ার পথাৰত দাৱনীৰ ৰূপত কণ ছাত্ৰ-ছাত্ৰী ডংগৰচুক প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ শিক্ষাৰ্থীক জীৱনমুখী শিক্ষাৰে সমৃদ্ধ কৰাৰ প্ৰয়াস বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ কণ ছাত্ৰ-ছাত্ৰীয়ে ধান দালে পথাৰত ধান দুৱাৰ লগতে ৰবাব টেঙাৰো জুতি ললে শিক্ষাৰ্থীসকলে বিভিন্ন প্ৰজাতিৰ ধানৰ বীজৰ লগতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস চলাই শিক্ষকসকলে বিদ্যালয়খনৰ এই ব্যতিক্ৰমী প্ৰয়াসক প্ৰশংসা কৰিছে সচেতন ৰাইজে। ইয়াক না ৰবা তুমি পাৰিবা পাৰিবা হা এটা এটা ঘুমিয়ে দে গুজি কৰি নেজানৈ ধানে মুদাই গলা ধানে এনেকে ধৰিবা গুড়াটো গুড়াটো কেনেকৈ এনেকে কাটিবা এনেকে ঘৰলৈ যে আনিবা এখন দুঠৰ কৰি লিখি সাবুয়ার পথাৰত দাৱনীৰ ৰূপত কণ ছাত্ৰ-ছাত্ৰী ডংগৰচুক প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ শিক্ষাৰ্থীক জীৱনমুখী শিক্ষাৰে সমৃদ্ধ কৰাৰ প্ৰয়াস বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ কণ ছাত্ৰ-ছাত্ৰীয়ে ধান দালে পথাৰত ধান দুৱাৰ লগতে ৰবাব টেঙাৰো জুতি ললে শিক্ষাৰ্থীসকলে বিভিন্ন প্ৰজাতিৰ ধানৰ বীজৰ লগতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস চলাই শিক্ষকসকলে বিদ্যালয়খনৰ এই ব্যতিক্ৰমী প্ৰয়াসক প্ৰশংসা কৰিছে সচেতন ৰাইজে। ইয়াক না ৰবা তুমি পাৰিবা পাৰিবা হা এটা এটা ঘুমিয়ে দে গুজি কৰি নেজানৈ ধানে মুদাই গলা ধানে এনেকে ধৰিবা গুড়াটো গুড়াটো কেনেকৈ এনেকে কাটিবা এনেকে ঘৰলৈ যে আনিবা ঘৰলৈ যে আনিবা এখন দুঠৰ কৰি লিখি